এইবাৰ বানপীড়িত ৰাইজৰ কাষত থিয় দিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। ধুবুৰীৰ পশ্চিম বিলাসীপাৰ নৱগঠিত গৌৰীপুৰ বীৰসিং জৰুৱা সমষ্টিৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। আজি ধুবুৰীৰ ৰাইজৰ দলৰ বিশিষ্ট কৰ্মী জামাল হকৰ সৌজন্যত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰ নৱগঠিত গৌৰীপুৰ বীৰসিং জৰুৱা সমষ্টিৰ বৃহত্তৰ অঞ্চলৰ চুৱাপাতা সাধুবাসা গৰাখহনীয়াত যোৱা পৰিয়ালৰ কাষত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। লগতে কাউনবাৰী ফুলকাটৰি অঞ্চলত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বান সাহায্য বিতৰণ কৰে। সম্প্ৰতি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বাঢ়নি পানী খাম কাটিছে যদিও ৰাইজৰ অৱস্থা নাজল নাথল হৈ আছে। অখিল গগৈক সংগ দিয়ে আজিজুৰ ৰহমান, ৰাছেল হুছেইন, জামাল হক, সবুৰা খাতুনৰ লগতে ভালেসংখ্যক ৰাইজৰ দলৰ নেতা কৰ্মী। আমি 4 দিনীয়া কাৰ্যসূচীৰে নামনি অসমৰ যি বানপানী আৰু গৰাখহনীয়া সমস্যা সেই সমস্যা প্ৰত্যক্ষ কৰিবৰ কাৰণে ৰাইজৰ দলৰ এটা ডাঙৰ টিম আমি আহিছোঁ। মই সভাপতি হিচাপে ময়ো আহিছোঁ, সাধাৰণ সম্পাদক হিচাপে আহিছে আজিজুৰ ৰহমান আৰু ৰাছেল হুছেইন ডাঙৰীয়া, আৰু লগতে আমাৰ কেন্দ্ৰীয় কমিটি আৰু জিলা কমিটিবিলাকৰ নেতৃবৰ্গ সকলোৱে আছে। আমি সকলোৱে মিলি অসমৰ আমি কালি কামৰূপৰ পৰা আৰম্ভ কৰিলোঁ। কামৰূপৰ এফালৰ পৰা বানপানী আৰু গৰাখহনীয়া এলেকাবিলাক চালোঁ। তাৰপিছত আমি চেঙা সমষ্টিত সোমালোঁ, বৰপেটা জিলাৰ, আৰু চেঙা সমষ্টিত আটাইতকৈ বেছি গৰাখহনীয়া দেখিবলৈ পালোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা যে চেঙা সমষ্টিৰ বিধায়কজনে আকৌ সেই অঞ্চললৈ যোৱা নাই বুলি ৰাইজে অভিযোগ কৰিলে যে তাতে ঘৰকে ঘৰ খহাই আছে, মছজিদ খহাই আছে, নগৰ এখন বজাৰ এখন খহাই আছে, কিন্তু ৰাইজে অভিযোগ কৰিলে যে নহয় তালৈ বিধায়কজন যোৱা নাই। যদি অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰি যদি কোনোবাই অকল ইয়াতে ভোট ল'ব খোজে, কিন্তু সমস্যাৰ সময়ত যদি ৰাইজৰ মাজলৈ নাযায়, তেতিয়াহ'লে নিশ্চিতভাৱে এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। মই আশা কৰোঁ যে য'ত য'ত বানপানী আৰু গৰাখহনীয়া হৈছে প্ৰত্যেকজন বিধায়কে নিজৰ নিজৰ অঞ্চলৰ বানপানী আৰু গৰাখহনীয়াৰ প্ৰশ্নক লৈ গোটেই অসম উত্তাল কৰি দিয়ক, বিধানসভাক উত্তাল কৰক, মাতক আৰু ৰাইজক লগত লৈ দৰকাৰ হ'লে আন্দোলন কৰি তোলক। মই এই আশা ব্যক্ত কৰোঁ। দ্বিতীয়তে মই দেখিলোঁ যে গোটেই নামনি অসম, কামৰূপ, বৰপেটা, গোৱালপাৰা আৰু আজি ধুবুৰী, মই অকল হাতচিঙিমাৰি বা হেৰিয়ালেহে যোৱা নাই, দক্ষিণ শালমৰালেহে যোৱা নাই, এই গোটেই অঞ্চলবিলাকত দেখা গৈছে যে ব্যাপক ৰূপত ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহনীয়া কৰিছে। আনকি গোৰাং নদীৰো সাংঘাতিক ধৰণৰ গৰাখহনীয়া আছে। কিন্তু এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী বা অসমৰ জলসম্পদ মন্ত্ৰীয়ে এইবিলাক খবৰ ল'বলৈ অহা নাই। অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিলেতো নহ'ব। অসমৰ মানুহৰ জেনুইন প্ৰব্লেম হৈছে বানপানী আৰু গৰাখহনীয়া সমস্যা, অসমৰ জাতীয় সমস্যা, অসমৰ জাতীয় দুৰ্যোগ। এই অসমৰ জাতীয় দুৰ্যোগৰ সময়ত যদি ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ নাহে, তেতিয়াহ'লে এইটো দুৰ্ভাগ্যজনক কথা। অসমৰ মুখ্যমন্ত্ৰীয়ে যদি চাবলৈ নাহে, সেইটো দুৰ্ভাগ্যজনক কথা। অসমৰ মুখ্যমন্ত্ৰীয়ে আচল যিবিলাক ঠাইত যাব লাগে, আহিব লাগে, এইবিলাক ঠাইত কিয় অহা নাই? এনে ফটো ছেশ্যন কৰিবৰ কাৰণে অকল চেলফি তুলি ঘূৰি ফুৰিলেতো নহ'ব। অকল চেলফি তুলি ঘূৰি ফুৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে নহ'ব নহয়। একদম যিবিলাক সমস্যা হৈছে এইবিলাক নিশ্চয় মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰে এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। কিন্তু দুৰ্ভাগ্যজনকভাৱে নামনি অসমক উপেক্ষা কৰা হৈছে। মইতো ক'ম যে নামনি অসমক উপেক্ষা কৰা হৈছে। আৰু নামনি অসম মানে যদি কোনোবাই ভাবিছে যে অকল মিয়াৰ অঞ্চল, নামনি অসম মানে যদি কোনোবাই ভাবিছে যে অকল মুছলমান বা সংখ্যালঘু মানুহ বসবাস কৰে, এইটো নহয়। অসমৰ খিলঞ্জীয়া মানুহৰ এলেকাও আমি দেখি আহিছোঁ যে সাংঘাতিক ধৰণে গৰাখহনীয়া কৰিছে। বাঙালীভাষী লোকৰো সাংঘাতিক ধৰণে আপোনাৰ গৰাখহনীয়া কৰিছে। নামনি অসমৰ এই অঞ্চলবিলাকক লৈ যি ধৰণৰ গুৰুত্ব অসম চৰকাৰখনে দিব লাগিছিলে, সেই গুৰুত্বটো দিয়া নাই। সামগ্ৰিকভাৱে গোটেই অসমতে দিয়া নাই, কিন্তু বেছিকৈ দেখিলোঁ যে নামনি অসমত বেছি উপেক্ষিত হৈছে। গতিকে অতি সোনকালে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে ইমিডিয়েটলি অসম চৰকাৰে এটা কম্প্ৰেহেনচিভ প্ৰজেক্ট ল'ব লাগে। কেন্দ্ৰীয় চৰকাৰক সেই কম্প্ৰেহেনচিভ প্ৰজেক্টটোৰ সমস্ত খৰচ বহন কৰিবৰ কাৰণে দাবী উত্থাপন কৰিব লাগে, প্ৰস্তাৱ দিব লাগে। 50,000 কোটি টকা মিনিমাম লাগিব বুলি মই ভাবোঁ। সেইটো পেকেজ আকাৰে আনিব লাগে আৰু অসমৰ বানপানীক, অসমৰ গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব। শুনিছোঁ যে আজি অমিত শ্বাহে আগৰবাৰ ক'লে, অমিত শ্বাহে যে ছ'চিয়েল মিডিয়াত যে অসমত বানপানী হোৱাই নাই, ফ্লাড লাইক চিটুৱেশ্যন হৈছে।
আজি CMে কৈছে যে নহয় অসমৰ বানপানীৰ খবৰ লৈছে অমিত শ্বাহে তো অমিত শ্বাহে খবৰ ল'বলৈ আজিহে গম পালে অসমৰ বানপানীৰ কথা ইমান দিন যে অসমৰ বানপানীক অসমৰ মানুহ হাবুডুবু খাইছে ৭৮ জনকে মানুহৰ মৃত্যু ঘটিছে ২৪ লাখ হেক্টৰ মানুহ হেক্টৰ মাটি যে ইয়াতে ডুবিছে আৰু লগতে আমি দেখিবলৈ পাইছো যে ৩৩খন জিলাৰ ভিতৰত ৩০খন জিলাই ডুবিছে তাৰ পাছতো অসমৰ বানপানীক কিন্তু কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি দিয়া নাই আৰু সেইকাৰণে অতি সোনকালে অসমৰ বানপানীক কেন্দ্ৰীয় বিষয় হিচাপে নেশ্যনেল প্ৰব্লেম ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন দেখা গৈছে স্থানীয় যিবিলাক বিধায়ক আছে এই বিধায়কসকলে কিন্তু এছেম্বলিত এইবিলাক প্ৰশ্ন কিন্তু তেখেতসকলে উত্থাপন নকৰাৰ বা গৰজি নুঠে এই ক্ষেত্ৰত যিহেতু আপুনি প্ৰভূম কৰিছে আপুনি এই ক্ষেত্ৰত আপুনি বিধানসভাত কিবা ইয়াৰ বিষয়ে উত্থাপন কৰিব নেকি মানে মইতো দেখিলো যে যিমানকেইটা সমষ্টিলৈ গ'লো সব সমষ্টিৰ ৰাইজে কৈছে যে আমাৰ ঠাইলৈ বিধায়কবিলাক নাহে এইটোতো মোৰ সতীৰ্থ বিধায়ক এইবিলাক আমি একেলগতে বহো তেওঁলোকৰ বিৰুদ্ধে ক'বলৈ বেয়া কিন্তু এইটো দুৰ্ভাগ্যজনক ঘটনা যে এটা সমষ্টিত যদি এটা সমস্যা হয় তেতিয়াহ'লে নহাটো বৰ দুৰ্ভাগ্যজনক ঘটনা এতিয়া আপোনালোকে দেখিছে পূব বিলাসীপাৰা সমষ্টিৰ মানুহেও অভিযোগ কৰিছে পশ্চিম বিলাসীপাৰা সমষ্টিৰ মানুহেও অভিযোগ কৰিছে তাৰপিছত চেঙা সমষ্টিৰ বিধায়কৰ বিৰুদ্ধেও অভিযোগ কৰিছে বীৰসিং জৰুৱা সমষ্টি হ'ল সেইটোতো অভিযোগ কৰিছে যে বিধায়কবিলাকে কিয় খবৰ লৈ ৰ'ব নাহে এইটো দুৰ্ভাগ্যজনক কথা যে বিধায়কৰ কামটো হ'ল সমস্যাটো বুজি লোৱা আৰু বুজি লৈ বিধানসভাত উত্থাপন কৰা আৰু মুখ্যমন্ত্ৰী বা বিভাগীয় মন্ত্ৰীৰ ওচৰলৈ গৈ সমস্যাটোৰ সমাধান কৰিবৰ কাৰণে স্মাৰক পত্ৰ দি তেওঁলোকক চিঠি দি তেওঁলোকক দাবী জনোৱা কিন্তু নামনি অসমলৈ আহি দেখা পালো যে বিধায়কবিলাকৰ বিৰুদ্ধে ৰাইজৰ ব্যাপক ক্ষোভ আছে তেওঁলোকে কেৱল নিৰ্বাচনৰ সময়ত ওচৰত ইয়ালৈ আহে বুলি কৈ তেওঁলোকে সদায় মোৰ ওচৰত ক্ষোভ ব্যক্ত কৰিছে মই আশা কৰিম যে আমাৰ সতীৰ্থ বিধায়কসকলে ৰাইজৰ মাজলৈ আহিব ৰাইজৰ সমস্যাবিলাক বুজিব আৰু ৰাইজৰ সমস্যাবিলাকক লৈ অকল অসম বিধানসভাত হুলস্থুল কৰাই নহয় অসম বিধানসভাত মাত মতাই নহয় লগতে মুখ্যমন্ত্ৰী বা বিভাগীয় মন্ত্ৰীক লগ ধৰি সমস্যা সমাধানৰ প্ৰকৃত পথো উলিয়াই আনিব বুলি মই আশা কৰোঁ ব্যুৰ' ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব